ফ্ৰম গাঁৱলীয়া কি ধুনীয়া এটা পৰিৱেশ দেখাম তোমালোকক। এইটো ৰাস্তা দি যাব লাগিব এতিয়া গাঁৱত। কি ধুনীয়া এটা পৰিৱেশ চাওক। এই মন্দিৰটো আমাৰ বহু পুৰণা মন্দিৰ আৰু বহুত মানুহ হয় এই মন্দিৰটোত যেতিয়া কৰ্মকৰ্তা হয়। আৰু এইবাৰ চাওক ওচৰতে আছে পুখুৰী আৰু সেইটো হৈছে নদী। কি ধুনীয়া নদী। আৰু আমাৰ গাঁওখন এবাৰ চাওক, যিটো নাম হৈছে গাৰামদেউ। কি ধুনীয়া এটা পৰিৱেশৰ মাজত আমি জীয়াই আছোঁ নহয়নে? একচুৱেলি ক'বলৈ গ'লে আমি গাঁও অঞ্চলত থাকিবলৈ বিৰাট ভাল, কিন্তু চহৰ অঞ্চলত থাকিবলৈ হ'লে বহুত যান জঁট আৰু বহুত কিবা কিবি প্ৰব্লেমত দেখা হয়। যিসকলে গাঁৱত বাস কৰে সেইসকলৰ কাৰণে ধুনীয়া এটা পৰিৱেশ, কাৰণ ওচৰত থাকে মন্দিৰ, তাৰপিছত কোনো হাই হাল্লা নাই, চাৰিওকাষে গাঁও, ঘৰ আৰু গাঁৱৰ মাজত বাস কৰাটো এটা ভাল। আমি সেইকাৰণে টাউনত বাস কৰোঁ যদিও আমি গাঁৱত থাকোঁ বেছিভাগ। আমাৰ এইখিনি এৰিয়া গাঁও আৰু এনেকৈ এটা পৰিৱেশৰ মাজত আমি জীয়াই আছোঁ। গাইছ, এইখন আমাৰ লাষ্ট গাঁৱৰ সেইটো মৰে আছে আমৰাগুৰি, আৰু এয়া আমাৰ গাৰণ্ডে গাঁৱৰ লাষ্ট। এইপিনে চব ধান আৰু এনি ওৱান চব ধানৰে খেতি। দেখিছেনে গাইছ? এনি ওৱান। ভাইটি কি কৰি আছ? নাৰা কাটি আছা? কেইটকা? আৰু সেইপিনে ধান কাটি আছে। ইতিমধ্যে গোটেই পকিছে। সেইখন দলঙৰ পৰা সেইটো আমৰাগুৰি পৰে, আৰু এই গাৰামডুখন আমাৰ লাষ্ট ইয়াতে শেষ। আৰু সেই চাওক পাহাৰখন কি ধুনীয়াকৈ আছে আজি। আমাৰ গাঁওখন কি ধুনীয়া ক'বলৈ গ'লে। একচুৱেলি যিসকল গাঁৱত আছে সেইসকলে কমেণ্ট দিবা যে মই গাঁৱত আছোঁ। আৰু একচুৱেলি ক'বলৈ গ'লে আমি টাউন এৰিয়াবিলাকে বিৰাট ধূলি মাকতিৰে জীয়াই থাকোঁ, কিন্তু গাঁৱত এৰিয়াত ধূলি মাকতি নাই।